বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ শিমলুতোলাৰ একাংশ অসাধু ব্যৱসায়ীয়ে ধানৰ বীজৰ নামত এটা সিন্ডিকেট চলাই সাধাৰণ কৃষকসকলক লুণ্ঠন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে চেঙাৰ কাছুমৰা, মহচৰা আৰু গোৱালপাৰাৰ শিমলুতোলাৰ একাংশ অসাধু ব্যৱসায়ীৰ পৰা নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত খুচুৰা ব্যৱসায়ীসকলে ক্ৰয় কৰিব লগা হোৱাত দুগুণ দামত সাধাৰণ কৃষকৰ ওচৰত বিক্ৰী কৰা বুলি খুচুৰা ব্যৱসায়ীসকলে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। আনহাতে নিৰ্ধাৰিত মূল্যতকৈ দুগুণ দামত বিক্ৰী কৰা বিষয়টো একাংশ সচেতন লোকে প্ৰত্যক্ষ কৰাত খুচুৰা ব্যৱসায়ীসকলক জবাবদিহি কৰাৰ লগতে অতিৰিক্ত দামত বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে। আনহাতে ভুক্তভোগী কৃষকে কোৱা মতে ৫৫৫ টকা মূল্যৰ ধানৰ বীজৰ দাম ৯০০ টকা, ৫৭৫ টকা মূল্যৰ বীজৰ দাম ১০০০ টকা, আনহাতে ৪২৫ টকা মূল্যৰ ধানৰ বীজৰ পেকেটৰ দাম ৭০০ টকাকৈ লোৱাত একাংশ কৃষকে সূক্ষ্ম হোৱাৰ লগতে খুচুৰা ব্যৱসায়ীসকলৰ সৈতে বাকবিতণ্ডাত লিপ্ত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত আলুপতি মাজৰচুৰ বজাৰ কমিটিৰ হস্তক্ষেপ কৰাত পৰিস্থিতিৰ খান কাটে, যদিও নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে। কিছু মানুহ দুখীয়া মানুহ আমি বিধান কৰিব পৰা নাই, মিডিয়ানে দাম বেছি লৈছে, পেকেটত লেখা আছে ৫৭৫ টকা লৈছে ৯০০ টকা, তেনেহ'লে আৰু এইটো দাম আছে ৪২৫ আছিল, এই ৭০০ টকা লৈছে। তাৰমানে যিটো লিখা আছে তাতকৈ বেছি লৈ আছে, কাৰণ কি ক'ব নাজানো। সেইটো আমি কিনিব আহিছোঁ, পইচা নাই, মোৰ দুখীয়া মানুহ, আমি কিনিব আহিছোঁ মানে পইচা আমি হিচাপ কৰিছোঁ ৫০০ টকা ল'ব, সেইটো ৯০০ টকা লৈছে। তেতিয়া আমি যিটো বিধান কিনিব পাৰোঁ সেনেকৈ কিনিব পৰা নাই, দাম বেছি ল'ব পাৰোঁ কিন্তু কম লৈছোঁ, ৫-৬-৭ পেকেট ল'ব পাৰোঁ, সেইটো লৈছোঁ ৩-৪। যিহেতু বিধানত যিটো উপযুক্ত দাম তাতকৈ বেছি লৈ আছে, বিভাগৰ কৰ্তৃপক্ষে কি দাবী জনাব? আমাৰ এইটো উচিত তদন্ত লাগে। কোনটো বজাৰৰ পৰা লৈছে? তাৰমানে আমাৰ পৰা কিয় বেছি লৈছে তাৰ কাৰণ আমি কিবা বজাৰখনৰ নাম কি? বজাৰখনৰ নাম কম মানে আৰু কি, বিধান কিনবা গৈছিলোঁ, বিধান কিনবা যাওঁতে ইটোৰ যিটো মূল্য আছে সেইটো মূল্যতকৈ আৰু ডাবল দাম লৈ আছে। ইয়াতে লৈ থাকাতে আমি এখন কি কৰিম, খেতি কৰিব লাগে। আমাৰ পৰাই এক পেকেটৰ যিখিনি দাম আছে ৫০০ কিমান টাকা বা আছে, ৭৫ টাকা আছে, আমাৰ কাছে ১০০০ টাকা লৈ আছে। ইয়াতে আমি কি কৰোঁ, উচিত তদন্ত লাগে এইটো। আৰু কি কওঁ, আমি গৰীব মানুহ, আমি দুখীয়া মানুহ, খেতি কৰি আছোঁ, আমি কেনেকৈ খেতি কৰিম? এইটো আচলতে আপোনালোকৰ পৰা দিছে আৰু বহুত মানুহৰ পৰা এনেকৈ লৈ আছে, আৰু বহুত মানুহৰ পৰা লৈ যায়, খালি আমাৰ পৰা একলাই নোৱা নাই, আৰু বহুত মানুহৰ পৰা। পেকেট প্ৰতি কিমানকৈ বেছি লৈ আছে? ধৰকচোন ৪৫০ টকামান বেছি লৈ আছে এটা পেকেট। উচিত মূল্যতকৈ ৪৫০ টকা বেছি লৈ ৫০ টকা বেছি লৈ আছে। যিটোৱে ইটো বিধানৰ একটা পেকেটৰ যিমান মূল্য আছে তাতকৈ আৰু ৪৫০ টকা বেছি লৈ আছে। তাৰমানে এইটো ধানৰ বীজৰ নামত এটা সিন্ডিকেট চলি আছে। সিন্ডিকেট চলি আছে, সেইটো উচিত তদন্ত হোৱা লাগে। উচিত তদন্ত হৈ এইটোৰ বৃহৎ ব্যৱস্থা ল'ব লাগে। বজাৰখনৰ নাম কি? বজাৰখনৰ নাম আলুপতি মাজৰচৰ বজাৰ। এইটো কি কোনোবা দোকানে ব্যৱসায় কৰি আছে না বাহিৰত খোলা বজাৰ? বাহিৰত খোলা বজাৰত দেখি আছে। নগৰ বেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।